পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এগৰাকী ফেশ্বনৰ কাম কৰে আপোনাৰ এটা বেলেগ ধৰণৰ হুকিয়া পৰিচয় আৰু আপুনি নিজে লগ হৈ থাকে অসমীয়া সংগীত জগতৰ আটাইতকৈ প্ৰতিষ্ঠিত ব্যক্তিজনৰ লগত অসমৰ সংগীতৰ ক্ষেত্ৰখনক লৈ আপোনাৰ নিজৰ মানুহজনৰ লগত থাকি আপুনি কি ভাবে অসমৰ সংগীতৰ ক্ষেত্ৰখনে কেনেকুৱা দিশত গতি কৰিছে অসমীয়া সংগীতৰ কথা যদি কওঁ আসলে এইটো বিষয়ত মই বেছি মন্তব্য দিব নোৱাৰিম একো কিন্তু মই এতিয়াও পুৰণা গীত শুনি ভাল পাওঁ আৰু পুৰণা গীতবোৰ ডাউনলোড কৰোঁ যিমান পাৰোঁ সংগ্ৰহ কৰোঁ পুৰণা চিনেমাৰ গীতবোৰ আৰু এতিয়া নতুন এলবামটো সদায় ওলাইছে কিন্তু সকলোখিনি শুনাটো মানে হয়তো কেতিয়াবা শুনিব নোৱাৰি কিছুমান শুনি ভাল নালাগে স্পৰ্শ কৰি নাযায় যেটো আপুনি অলপ আগতে কৈছিলে আৰু কিছুমানটো ভাল গান এতিয়া ওলাই আছে বাৰু জুবিনদাৰ আপুনি কোনখিনি গীত ভাল পায় পুৰণি গীতখিনি নে এতিয়াৰ গীতখিনি আগৰ গীতখিনি বেছি ভাল পাওঁ কাৰণ যেতিয়া আপোনালোকৰ প্ৰেম আৰম্ভ হৈছিল তেতিয়া জুবিনদাৰ সেই পুৰণি গীতবোৰ খুব জনপ্ৰিয় আছিল বম্বেত যেতিয়া আপুনি পঢ়ি আছিল যেতিয়া বম্বেত জুবিনদা গৈছিলে সেইখিনি সময়ৰ কথা যদি ৰমন্থন কৰে হয় আগৰ গীতখিনি বেছি ভাল লাগে কিন্তু এতিয়াও লাষ্ট যেটো ৰক এলবামটো ওলালে তাৰো দুটামান গান মোৰ খুবেই প্ৰিয় আছে গতিকে মই এনেকে ক'ব নোৱাৰো যে নতুন গানখিনি মই একেবাৰে ভাল নাপাওঁ কিন্তু তাৰ মাজতে কেইটামান গান খুব বেছি ভাল পাওঁ আৰু কেইটামান গানলৈ কেতিয়াবা মোৰ মানে আমাৰ তৰ্কও হয় যেনে সুমা গানটোলৈ আপোনাৰ কেতিয়াবা গান গাবলৈ মন নাযায় নাই গান গাবলৈ মন নাযায় আৰু আপোনাক লৈ জুবিনদাৰ গীত বহুত লিখিছে বুলি বহুত লিখিছা নেকি আছে কেইটামান গান আছে এই মুহূৰ্তত আমি জনাব পাৰো নেকি কোন খুবেই জনপ্ৰিয় গান কোন কেইটা গীত আজি আমি দৰ্শকসকলক জনাম এই অনুষ্ঠানৰ মাজতে আপুনি কৰিমা বুক লৈ লিখা গীত আছে আসলে মই ফিলটো লৈ পেলাই সদায় মই গান ফিল লৈ পেলাই লিখোঁ আৰু নিজে মই কেতিয়াবা মই ছোৱালী হৈ পেলাই লিখোঁ এতিয়া ৰিচেণ্টলি এটা গান লিখিছোঁ নতুন চিনেমাখন হৈ আছে গানে কি আনে বুলি য'ত মই এক্টিঙো কৰিছোঁ আকৌ পূজাৰ পিছতে মই শ্বুটিং ষ্টাৰ্ট হৈ গ'ল চ' তাত এটা গান মই লিখিছোঁ খালিকি পোৱা বুলি তাত মই নিজে ছোৱালী হৈ পেলাই ভাবি লৈ পেলাই লিখিছোঁ ছোৱালী এজনীয়ে কেনেকৈ ফিল কৰিব এইটো বৰ টান কাম আৰু মহালক্ষ্মীয়ে গাইছে মই ভাবোঁ গানটো খুব ভাল পাব মানে শুনি চ' মই সেই কেৰেক্টাৰ নিজক এষ্টাব্লিছ কৰি পেলাই মই তেনেকৈ গান লিখোঁ আৰু তাইক লৈ অভিয়াছলি আছে মোৰ গান কিছুমান গান লিখা এটা গুণগুণাই নিব নেকি আজি কৰিমা বৌ যদি জনা নাছিল সেই গীতটোৰ কথা গম পাব জানে তাই কৈছে এটা চিড হয় ষ্টেজতো গাওঁ চিনাকি গান জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহক বাসনা দূৰণি হওক বেদনা ফুলক হাঁহিৰ ফুলনি কুঁৱলী হওক চেতনা জৰক প্ৰেমৰ অগনি জ্বলি উঠা জুই হৈ জ্বলোৱা কামনা ফুলি ৰোৱা ফুল হৈ বৈ আপোনাৰ ওচৰলৈ আহিছোঁ যেতিয়া এজন লেখকে এখন কিতাপ কাৰোবাৰ নামত উৎসৰ্গা কৰে সেইজন মানুহ গৌৰৱত উঠলি উঠে আপোনাৰ কাৰণে এই গীতটো লিখিছে আপুনি পত্নী হিচাপে মই সোধা নাই কেনেকুৱা অনুভূতি হৈছে মোৰ কাৰণেতো কোনোবাই যদি গীত তেনেকৈ এটা উৎসৰ্গা কৰে মইতো ক'ত থাকিম ক'ত নাথাকিম মোৰ তেনেকুৱা লাগিব আপোনাক যদি মই সোধোঁ আপোনাৰ কেনেকুৱা লাগিছে নিশ্চয় গানটো যেতিয়া লিখিছিলে তেতিয়াতো মই তেওঁৰ প্ৰেমিকা আছিলোঁ তেতিয়া আমাৰ বিয়া হোৱা নাছিলে গতিকে খুব ভাল লাগিছিলে তেতিয়া আৰু মানে মোক লৈ লিখিছে বুলি মোৰ ভাল পোৱা মানুহজনে তেতিয়াতো ক'বই নালাগে আৰু যেতিয়া এলবামটো ওলালে সকলোৱে শুনিছে তাৰপিছত খুব ভাল লাগিছিলে আৰু কেইবাটাও গান লিখিছে মোক সন্মুখত বহাই লৈ পেলাইও লিখিছে তুমি চোৱা দুচকু তুলি সেই গীতটো মোক একদম মই সন্মুখত থাকোঁতে লিখি আছিলে তেতিয়া ভাল লাগে আৰু মানে মোৰ প্ৰশংসাত লিখা নিচিনা লাগে এইটো শব্দবোৰ গতিকে খুব ভাল লাগে
আমাক অলেখ সজস্ৰ দৰ্শকে ফোন কৰি আছে আমি মোৰে ইমান কথা সুধিবলগীয়া আছে যে আমি দৰ্শকৰ ফোন ল'ব পৰা নাই কিন্তু এই মুহূৰ্তত আমি এজন দৰ্শকৰ ফোন এটা লৈছো হয় ডাঙৰীয়া আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আৰু আপুনি জুবিন দাক কি ক'ব খুজিছে এই মুহূৰ্তত আপোনাৰ কথা শুনিব জুবিন দাই হয় কওক হেল্ল' জুবিন দা শুনিছো কোৱা হয় মই হাজোৰ পৰা কোৱালপুৰ কৈছো কোৱা হয় জুবিন দা আপোনাক আজি লগ পাই কিনে বহুত ভাল লাগিল কিন্তু আপুনি যিখিনি আমাক উৎসাহিত কৰিছে আমাৰ যুৱ প্ৰজন্মৰ যিবোৰ গান আমি শুনিব পাই আছো আপোনাৰ মুখৰ পৰা এই গানটোৰ কাৰণে বহুত ভাল লাগি আছে আমাৰ ধন্যবাদ কিন্তু জুবিন দা এটা আমাৰ অনুৰোধ আমি হাজো অঞ্চলৰ বাহিৰে আমি বহুত উৎসাহিত আপুনি যিবোৰ আগৰ পুৰণা বিহু গীত গাইছিল সেই গীতবোৰৰ প্ৰতি আপুনি এতিয়া তাৰমানে আঁতৰি গৈছে গতিকে কাইণ্ডলি মোৰ অনুৰোধ আপুনি এটা পুৰণা আমাৰ বিহু গীত যাতে গাই দিয়ে মোৰ অনুৰোধ হয় হয় ধন্যবাদ জনাইছো তেওঁৰ এনেকুৱা অনুভৱ হৈছে যে আপুনি ইমান ব্যস্ত যে আগত যিবোৰ বিহু গীত আপুনি যথেষ্ট জনপ্ৰিয় হৈছিল তেওঁ যেন গোৱা নাই গতিকে তেওঁ বিচাৰিছে আজিকালি বিহু গীতৰ এলবামো কমি গ'ল যোৱা বছৰ মই হাৰ্ডলি 20টা গান গাইছো আগতে 250-300 গাওঁ প্ৰডিউচাৰবিলাকো নাই আৰু পাৰিছে গোটেই খতম কৰি দিলে গোটেই ইণ্ডাষ্ট্ৰী চ' প্ৰডিউচাৰবিলাক আগবাঢ়ি নাহে বিহু এক্সেপ্ট নকৰে এতিয়া এই বছৰ মই নিজে আগভাগ লৈ পেলাই এতিয়া নাহৰ যিটো মোৰ আছিলে খুবেই পপুলাৰ বিহু কেছেট আছিলে নাহৰটো এইবাৰ আকৌ মই উলিয়াবলৈ লৈছোঁ যদিও জানো মই একো লাভ নহয় পইচাখিনি এনেই যাব তথাপি মই সেই নামটো এষ্টাব্লিছ নাম আছিলে আকৌ পুনৰ তাক এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এইবাৰ বেছিভাগ ছিংগাৰে নিজে নিজে এটা বিহু গীত কৰিছে এটা এলবাম প্ৰডিউচাৰ নাই কাৰণ ত' সেইটো এটা ভাল খবৰ বাৰু চ' বিহুৰ সেই বস্তু নাইকিয়া হৈ গ'ল কি কাৰণে নাজানো যোৱা 2 বছৰৰ পৰা তেওঁ এটা অনুৰোধ কৰিছে ৰাখিব বিহু গীত এটা গুণগুণাই দিব অকণমান কলি এটা চিৰা মোৰ জানৈ আকাশখন ধুনীয়া মোৰ জানৈ তৰাৰে জিলিকা মোৰ জানৈ মনৰে সৰগ মোৰ জানৈ তুমি মোৰ মেনকা মোৰ জান দূৰণিতে মোৰ জান তুমি থাকা মোৰ জান সপোনত মোৰ জান আমাৰ দেখা মোৰ জানো মোৰ জানো গণেশ ৰায় মেধিৰ প্ৰযোজনা বংকিম যিজন তেখেতৰ প্ৰযোজনা বৃন্দাবন থিয়েটাৰৰ কথা পাতিছিলোঁ দেৱদাস নাটকৰ কথা আমি কিছু দৃশ্যাংশ এটা দেখুৱাব খুজিছোঁ সেই দেৱদাস আমাৰ তাত এই মুহূৰ্তত থকা দেৱদাসৰ কিছু দৃশ্যাংশ আমি দেখুৱাব খুজিছোঁ বুকু ভেদি যোৱা প্ৰতিটো আঘাত আজি প্ৰেৰণা মোৰ এটি এটি খোজ দিব লাহে লাহে বিচাৰি সপোন বুকু ভেদি যোৱা প্ৰতিটো আঘাত আজি প্ৰেৰণা মোৰ চকুলো মচি আশা বান্ধি অকলে বহু দূৰ পাহি উভতি যাবলৈ আজি নাই গীতটো আমি ক'লো যে কেনেকৈ কৰা হৈছিলে এই গীতটোৰ কথা যদি অকণমান আমি যদি কওঁ দৰ্শকক এই গানটো আচলতে আমি চিৰিয়েল এখনৰ কাৰণে কৰিছিলোঁ প্ৰথমতে চিৰিয়েলখন কিবা কাৰণে নহ'লে আমাৰ ৰিম্পী এক্ট্ৰেছ আমাৰ ৰিম্পীৰ প্ৰযোজনা আছিলে চিৰিয়েলখন নহ'লে গানটো ইমান ভাল হৈ গ'ল আৰু অনুৰাগ ভাইটি মোৰ লগত কাম কৰে অনুৰাগ শইকীয়া অনুৰাগে এৰেঞ্জমেণ্ট কৰিছে গোটেই গানটো আৰু মই বোলো এই গানটো কিবা লিৰিক্সৰ ফালৰ পৰা মানে দেৱদাস কেৰেক্টাৰৰ লগত মিলে মই সেইকাৰণে এই গানটো টাইটেল চং হিচাপে লগাই দিলোঁ নাটকখনত বাকী গোটেইকেইটা গান নতুন গান 6টা গান আছে দেৱদাস চাব পৰাকৈ সুবিধা গুৱাহাটীত হয়তো গণেশগুৰিত ওলাব গণেশগুৰিত 6 তাৰিখে আছে আপুনি দৰ্শক কিবা ক'ব নেকি চাই পেলাই আপোনাক জনাওক আমি এনেকুৱা এটা অনুষ্ঠান পাতি আমি আকৌ দেৱদাসৰ এদিন কথা পাতোঁ 4-5-6 তাৰিখে গণেশগুৰিত আছে ৰাইজে চাবলৈ আহিলে ভাল পাম আৰু দেৱদাস সকলোতে খুব ধুনীয়া সঁহাৰি পাইছে গণেশগুৰিটো সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ আৰু সেই নাটকখনৰ সম্পৰ্কে আমি আছুতীয়াকৈ এদিন কথা পাতিম সেই বিষয়টো থাকিল কিন্তু এইখিনি মুহূৰ্তত মই আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ যে এই ধৰণৰ যিটো আমি যিটো পুৰণি গীতৰ কথা কৈছিলোঁ পুৰণি গীত বুলি ক'লেই বহু কথা মনলৈ আহে মানুহৰ এতিয়া
এটা কথা মই এই আলোচনাৰ আৰম্ভণিতে মই কৈছিলোঁ যে বোম্বেত মই যিসকল লগ পাইছোঁ মানুহ অসমৰ যিসকলে প্ৰতিনিধিত্ব কৰে বা অসম সন্তান যিসকলে কাম কৰি আছে, ধ্ৰুৱ দা হওক, শাশ্বতী ফুকন, যতীন শৰ্মা, মাইনা দা, তাৰপিছত মৃদুল হত, এনেকৈ বহুতখিনি লগ পাইছোঁ, অৱনী তাঁতী, সকলোৱে আপোনাক বিচাৰে। কিন্তু তাৰ উপৰিও মই অৰিজিৎ সিঙক লগ পাইছোঁ, খুব ভাল কাম কৰি আছে এতিয়া। তাৰপিছত চানৰ কথাটো ক'লোৱেই, মই ইতিমধ্যে কবিতা চিঠৰ কথা ক'লোৱেই। মহম্মদ আজিজেও বিচাৰিছে যে আপুনি বোম্বেত আৰু কাম কৰিব লাগে। ইয়া আলী গীতটো খুব তেওঁৰ প্ৰিয়, যে তেওঁ শুনা গীতবোৰৰ ভিতৰত মহম্মদ আজিজৰ নিচিনা এগৰাকী শিল্পীয়ে আমাক এই কথা কৈছিল। পৰৱৰ্তী বছৰত আপুনি বোম্বেত যাম বুলি কৈছে, এতিয়া নতুন প্ৰকল্পৰ কথা ক'লে। হিন্দী গীতৰ ধাৰাটোৰ ক্ষেত্ৰত প্ৰতি ছমাহৰ মূৰে মূৰে সলনি হৈ থাকে যেন লাগে, সেইটো বহুতে কয়, আপুনি কেনেকুৱা দেখে? বলিউড চেঞ্জ আহিছে, যথেষ্ট চেঞ্জ আহিছে। আৰু দেখা যায় যে 10 বছৰ মূৰে মূৰে এটা চেঞ্জ আহে বলিউডত। মই যিটো মন কৰিছোঁ, 80sটো বেলেগ আছিলে, তেতিয়া ডিস্কো খুব চলিছিলে, ডিস্কো 90sত বেলেগ হৈ গ'ল, আকৌ 90sৰ পিছত এতিয়া বেলেগ হৈছে। চ' সেই চেঞ্জটো দৰকাৰীও, চেঞ্জটো লাগে মিউজিকত। ষ্টেটিক হ'ব নাপায় আচলতে কোনো আৰ্ট ফৰ্ম, নদীৰ নিচিনা হ'ব লাগে আৰ্ট বস্তুটো। চ' সেই চেঞ্জবোৰ আৰু মডাৰ্ণাইজেশ্যন আহিছে, এতিয়া ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ যথেষ্ট আহিছে। আৰু দেখা গৈছে এতিয়া নতুন কিছুমান মিউজিক ডিৰেক্টৰ ওলাইছে, তেওঁলোকে সেই পুৰণি বস্তুটো আকৌ এষ্টাব্লিছ কৰিব বিচাৰিছে, যিটো বস্তু হেৰুৱাই পেলাইছিলে মাজতে। নতুন কেইজনমান মিউজিক ডিৰেক্টৰ ভাল কাম কৰি আছে, অমিত ত্ৰিবেদী আছে এজন। চ' সেই বস্তুটো ভাল কথা আচলতে, সেই ৰেট্ৰ' বস্তুটো ঘূৰাই অনাটো যিটো প্ৰচেষ্টা হৈছে, সেইটো ভাল কথা। এইবাৰ আপুনি আকৌ মুম্বাইলৈ যাব, যদিও বহুদিনৰ ছবিৰ কামক লৈ, অসমীয়া ছবিৰ কামক লৈ ব্যস্ত থাকিলে। এইবাৰ আপুনি মুম্বাইত দীৰ্ঘম্যাদী পৰিকল্পনা লৈ যাব নে আগৰ নিচিনাকেই আকৌ কিছু কাম কৰি আকৌ উভতি আহিব? মই নৱেম্বৰ ডিচেম্বৰ থাকিম, থকা প্লেন কৰিছোঁ। তাৰপিছত আকৌ জানুৱাৰীত 2খন চিনেমা আছে। এখন মোৰ নিজৰ, এখন মিছন চাইনা বুলি, এখন মই পৰিচালনা কৰিম। আৰু এখন আছে আমাৰ মুনীন বৰুৱা ভাইমন্দাৰ এখন পথ উপপথ বুলি এখন ছবি আছে। সেই 2খন চিনেমাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ এতিয়া, আৰু স্ক্ৰিপ্টিঙৰ কামো চলি আছে। সেই 2খন শেষ হ'লে আকৌ মুম্বাইলৈ যাম তেতিয়া, তাৰপিছত আকৌ বিহুৰ সময়ত আহিম চাগে। মই আপোনাক সুধিছোঁ, জুবিন দাই যি ধৰণে কাম কৰিছে, সেই ধৰণৰ কাম এইখন অসমৰ আৰু এজন ব্যক্তিয়ে কৰি থৈ গৈছে। ছবিৰ ক্ষেত্ৰত সংগীত পৰিচালনা, গীত লিখা। মই সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈছোঁ। আৰু বহুতে এতিয়াও চৰ্চা কৰে, আমি আলোচনা কৰা শুনো যে ডক্টৰ ভূপেন হাজৰিকাৰ পিছত অসমত যদি কোনোবা এগৰাকী শিল্পী আছে, সেইগৰাকীয়ে জুবিন গাৰ্গ। এই ধৰণৰ কথা হয়তো আপোনাৰ কাণতো কেতিয়াবা পৰিছে। সেই কথাটোৱে মই সুধিছোঁ যে আৰু দীঘলীয়া এটা যাত্ৰা আছে, অসমবাসীয়ে, ভাৰতবাসীয়ে জুবিন গাৰ্গৰ পৰা পাবলগীয়া আছে। আপুনি গোটেই বিষয়টো কেনেকুৱা ধৰণে অনুভৱ কৰে? সেই অনুভূতিটো অসমবাসীৰ তেনেকুৱা বহুতৰ অনুভৱ, এজন দুজন মানুহৰ নহয়, বহুতৰ মুখত মই শুনিছোঁ। সেইটো অসমবাসীৰ যিটো আশা, মানে জুবিনে এটা খুব মানে এটা যুগ ৰচনা কৰি থৈ যাব বুলি, অসমীয়া সংগীততে হওক বা চলচ্চিত্ৰ জগততে হওক, ছবি জগতত। আৰু আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাৰ লগত যেতিয়া তেওঁৰ পিছত যেতিয়া উত্তৰাধিকাৰী বুলি তেওঁক এটা মানে তেওঁৰ কথা আশা কৰিছে, গতিকে মই ভাবোঁ তেওঁৰ ওপৰত এটা গুৰু দায়িত্ব আছে। আৰু সেইখিনি তেওঁ কিমান দূৰলৈকে মানে ছাকচেছফুল হ'ব সেইটো কথা ক'ব নোৱাৰোঁ, কিন্তু নিজৰ কৰ্তব্য তেওঁ কৰিব লাগিব। আৰু সেই দায়িত্বটো তেওঁৰ এতিয়া বহুত বেছি বাঢ়ি গ'ল। আচলতে অসমবাসীৰ আশা, গোটেই দেশখনৰ কাৰণে